নমস্কাৰ আজি হৈছে 8 ফেব্ৰুৱাৰী গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এনে কিছুমান মন্তব্য যি মন্তব্য শুনিলে আপোনাৰ চকু কপালত উঠিব হয় গৌৰৱ গগৈক লৈও কেইবাটাও বিস্ফোৰক মন্তব্য কৰে কোনো পদ্যে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ কথা প্ৰকাশ নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মুঠ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ অহা হৈছে গোটেইকেইটা খবৰে বহুতে গুৰুত্বপূৰ্ণ এটা খবৰো মিছ নকৰি ভিডিঅ'টি শেষলৈকে চাব যদি আপুনি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব 2026ত কাক আপুনি মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে গৌৰৱ গগৈ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মনত ৰাখিব পাঁচটা খবৰে আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ এটা খবৰ মিছ নকৰিব আগবাঢ়িছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহা বিপদত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক লৈ আকৌ এনেকুৱা কিছুমান মন্তব্য কৰিছে যি মন্তব্যবোৰ প্ৰতিজন অসমীয়াই জনাটো বহুত জৰুৰী গতিকে ভিডিঅ'টি স্কিপ নকৰিব সম্পূৰ্ণ তথ্য আপোনালোকক দিব লৈছো ইয়াৰ লগতে আৰু 4টাকৈ গুৰুত্বপূৰ্ণ খবৰ আছে গোটেইকেইটা খবৰে আপোনালোকে মনোযোগেৰে চাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 1941ৰ আগত অহা মিয়া মুছলমান খিলঞ্জীয়া হয় মিয়া মুছলমান অৰ্থাৎ মিয়া কেতিয়াৰ পৰা খিলঞ্জীয়া আপুনি জানেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 1941 চনৰ 51 চনৰ আগত যিসকল মিয়া অসমত আহিছে সকলো হৈছে খিলঞ্জীয়া মিয়া 1941 পিছৰ যিমান মিয়া আছে সব বাংলাদেশী অবৈধ মিয়া বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ লগতে আজি আৰু কিছুমান মন্তব্য কৰে সবিশেষ জানক সকলো মিয়া মুছলমান অচিনাকি নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সকলো মিয়া মুছলমান অচিনাকি নহয় 51 চনৰ আগত অহা মিয়া মুছলমানসকল খিলঞ্জীয়া অসমীয়া বিজেপিৰ কথাত সাম্প্ৰদায়িকতা 51 চনৰ আগত অহাও মিয়া মুছলমান আছে এইসকল হৈছে খিলঞ্জীয়া গতিকে সকলো মিয়া মুছলমান অচিনাকি নহয় বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 51 চনৰ আগত অহা মুছলমান হৈছে খিলঞ্জীয়া মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য ইয়াৰ লগতে মন্তব্য কৰে 1951 চনৰ পিছত অহা 71ৰ পৰা আৰম্ভ কৰি 51 লৈকে যিমান মিয়া মুছলমান অসমত আছে সকলো বাংলাদেশী সকলো অবৈধ মুছলমান যিসকলৰ অসমত কোনো স্থান নাই ইফালে উজনি অসমত চিতু বৰুৱাৰ টেটু ভৰা কিছুমান মন্তব্য আপোনালোকক জনাম ভিডিঅ'টি স্কিপ নকৰিব গগৈৰ পাকিস্তান লিংকক লৈ বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় এতিয়া অসম চৰকাৰে নহয় কেন্দ্ৰীয় চৰকাৰে চাব এই মেটাৰটো পাকিস্তান লিংকৰ কথা যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ SITৰ জৰিয়তে যি তথ্য প্ৰকাশ কৰাৰ কথা আছিল এইটো এতিয়া কেন্দ্ৰীয় চৰকাৰৰ হাতত হস্তান্তৰ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰে চাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াতে কোনো কথা নাই কিন্তু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে কিছুমান তথ্য দিছে যিবিলাক মই আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ এক বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ মন্ত্ৰালয়ক হস্তান্তৰ কৰিব বিচৰা হৈছে এই বিচাৰ প্ৰক্ৰিয়া গৌৰৱ গগৈ পাকিস্তান লিংকৰ SITৰ প্ৰতিবেদনক লৈ কেবিনেটত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ বিষয়ৰ অধিক তদন্তৰ বাবে গৃহ মন্ত্ৰালয়ক হস্তান্তৰ কৰিব তদন্ত প্ৰক্ৰিয়া এই সিদ্ধান্ত কেবিনেটত NIA অথবা আন শীৰ্ষ অনুসন্ধানকাৰী সংস্থাক তদন্তৰ দায়িত্ব অৰ্পণ কৰিব বিচাৰিছে অসম চৰকাৰে পৰৱৰ্তী পৰ্যায়ত তদন্ত আৰম্ভ কৰিব ভাৰত চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য উজনিৰ মিয়া মুছলমানক লৈ চিতু বৰুৱাৰ টেটু ফলা চিঞৰ হয় উজনিৰ পৰা মিয়া যাবই লাগিব মিয়াক আমি খেদিমেই বুলি টেটু ফলা চিঞৰ আৰম্ভ কৰিছে পুনৰ চিতু বৰুৱাই ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে 1951 চনৰ আগত অহা যিসকল মিয়া মুছলমান সেইসকল খিলঞ্জীয়া বুলি মন্তব্য কৰাৰ পিছতো চিতু বৰুৱাৰ টেটু ফলা চিঞৰ উজনিৰ পৰা মিয়া যাবই লাগিব মিয়া খেদিমেই এনে কিছুমান মন্তব্য কৰে সবিশেষ জনাইছোঁ
এটাও মিয়া থাকিব নোৱাৰিব উজনিত মিয়াক আমি উজনিৰ পৰা খেদিমেই মই অখিল গগৈ নহয় যে মিয়াক চুমা খাম আঠুকাঢ়ি ভিক্ষা খোজা সংগ্ৰামী নেতাৰ নিয়ম নহয় মিয়াক খেদা হ'ব স্পষ্ট কথা অখিল গগৈ গৌৰৱ গগৈৰ লক্ষ্য হ'ল অসমক মিয়ালেণ্ড বনাব লাগে উজনিৰ পৰা মিয়া যাব লাগিব সংগ্ৰাম চলি আছে চলি থাকিব জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ এই মন্তব্য মিয়াক আমি উজনিৰ পৰা খেদিমেই বুলি মন্তব্য চিতু বৰুৱাৰ ফেব্ৰুৱাৰীৰ পৰাই অচল হ'ব গোটেই অসম হয় 10 ফেব্ৰুৱাৰীৰ পৰাই অসম অচল কৰিব আমচুৱে মুছলমানৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে কঁপাব ৰাজপথ এক ডাঙৰ সিদ্ধান্ত আমচুৰ হয় মুছলমানৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে বিজেপি চৰকাৰে অসম চৰকাৰে তাক লৈ এক ডাঙৰ আন্দোলন আৰম্ভ কৰিব আমচুৱে 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই আন্দোলন 10 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য কঁপাব আমচুৱে আমচুৰ প্ৰতিবাদত কঁপি উঠিব ৰাজ্যৰ ৰাজপথ বাছি বাছি মুছলমানৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ বৈধ ভাৰতীয় বিদেশী সজোৱাৰ বিৰুদ্ধে হ'ব আন্দোলন চূড়ান্ত ভোটাৰ তালিকাত মুছলমান বঞ্চিত হ'লেই কঁপিব ৰাজপথ মুছলমান হোৱাৰ বাবেই বিদেশী সজাব চেষ্টা কৰিছে এই চৰকাৰে গৰিয়া দেখি মুছলমানকো হাৰাশাস্তি কৰিছে চৰকাৰে বিদেশী আইনৰ হ'ব লাগিব পুনৰ সংশোধন চৰকাৰক সকিয়নি দি আগতীয়াকৈ ৰাজধানী কঁপালে আমচুৱে আমচুৰ প্ৰতিবাদত কঁপি উঠিব এইবাৰ গুৱাহাটীৰ ৰাজপথ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা 5 মাহ পাৰ হ'ল এতিয়ালৈকে ন্যায় নাপালে জুবিন গাৰ্গে শান্তনু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভা সন্দীপনৰ নিচিনা অসুৰে শাস্তি পাবই লাগিব এনেবোৰ কেতবোৰ মন্তব্য কৰে জুবিন পত্নী গৰিমা গাৰ্গে অসমৰ জনতাৰ প্ৰশ্ন হাৰি যাব নেকি শান্তনু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভা সন্দীপন আৰু বহু কেইজন সঁচাকৈয়ে নিৰ্বাচনৰ পিছতেই এইসকল ব্যক্তি হাৰি যাব নেকি ইয়াৰ লগতে প্ৰশ্ন কেতিয়া শাস্তি পাব এই নৰাখৰ কেইটা লগতে কেতিয়া শাস্তি পাব এই নৰাধম কেইটা এনেবোৰ বহুত কেইটা প্ৰশ্ন অসমৰ জনতাৰ ইয়াৰ মাজতে জুবিন পত্নী গৰিমা গাৰ্গে বহুত কেইটা মন্তব্য কৰা দেখা যায় সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিম ভিডিঅ'টো স্কিপ নকৰিব জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে শাস্তি পাবই লাগিব কঠোৰতম শাস্তি পাব লাগিব অসুৰ কেইটা অসুৰক চৰম শাস্তি দিবই লাগিব জুবিন গাৰ্গৰ ন্যায় পাবই লাগিব মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ ইয়টত থকা সকলো প্ৰবাসী অসমীয়া দোষী কথাবোৰত বিসংগতি আছে ৰহস্য লুকাই আছে বিচাৰ প্ৰক্ৰিয়াত সকলো তথ্য ফাদিল হওক দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব আটাইকেইটা অসুৰেই শাস্তি পাব লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে শাস্তি পাবই লাগিব